নিজৰ বিয়া বুলি ছুটিলৈ আহিছিল জোৱানজন কিন্তু আহিল ফোন কল যাবই লাগিব দেশৰ বাবে দেশ আগত ভাৰত পাকিস্তানৰ এই যুদ্ধৰ মাজতে এখন বিবাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে কাৰণ নেপাল সীমান্তৰ পৰা ছুটিলৈ নিজৰ বিয়াৰ বাবে নগাঁৱৰ বাসগৃহলৈ আহিছিল এছএছবি জোৱানজন কিন্তু পাক সীমান্তত তৎক্ষণাৎ যোগদানৰ নিৰ্দেশ অহাত বিবাহৰ ক্ষণ লগ্ন তাৰিখ সকলো বাদ দি মন্দিৰতে বিবাহ সম্পন্ন কৰিলে জোৱানজনে আজি এই বিবাহ সম্পন্ন কৰি দেশৰ সুৰক্ষাৰ বাবে ৰাওনা হ'ব দৰা এছএছবি জোৱানজন বিয়াখন মানে আছিল অহা সোমবাৰলৈ তাত এতিয়া এনে ঘৰত পেণ্ডেল দিয়া হ'ল আৰু নিমন্ত্ৰণো কৰা হ'ল সকলোকে কিন্তু তেওঁ মানে ভাৰতীয় হেৰিয়াত সেনাবাহিনীত কাম কৰে যে ইতিমধ্যে পৰহিদিনাখন মেছেজ আহিলে তেখেত যাব লাগে এতিয়া সেই মৰ্মে মানে যোৱাকালি আলোচনা কৰি আমি মানে মন্দিৰতে বিয়াখন তথাতৈয়াকৈ বোলো নিয়মটো আমাৰ যিটো মানে নিয়ম সেই নিয়মটো কৰি পঠাওঁ অহা সোমবাৰে আমাৰ এনে ৰিচিপশ্যনটো হ'ব আৰু ঘৰতে তেওঁ হয়তো কাইলৈ যাব নহ'লে পৰহিলৈ যাব মানে নিশ্চয়তা নাই মানে তাৰপৰা মানে মাতিছে যে বিচাৰিছে যাব লাগে হয়তো কাইলৈ যাব পাৰে নাই পৰহিলৈ যাব পাৰে ঠিক নাই যিহেতু সোমবাৰলৈ ৰৈ থাকিলে কিজানি বিয়াখনৰ মাজতে যদি যাবলগীয়া অৰ্ডাৰ আহি যায় অসুবিধা এটা আহি যাব গতিকে সেইকাৰণে আমি ততাতৈয়াকৈ আজি মন্দিৰতে বিবাহটো সম্পন্ন কৰি দিলোঁ আৰু নেপাল বৰ্ডাৰত থাকে এতিয়া ক'লৈ আকৌ তালৈ যায়নে বেলেগত ক'ত নিব তেওঁলোকেহে জানিব ক'লৈ ইনভাইট কৰে ন যাব লাগে জইন ক'ত কৰিবলৈ এয়াই হৈছে দেশমাতৃৰ প্ৰতি প্ৰেম প্ৰথমে দেশ জোৱানজনক আমিও জনাইছো চেলিউট জয় হিন্দ নগাঁৱৰ পৰা বিজু গোহাঁইৰ ৰিপৰ্ট টাইম 8